গাঞ্জাৰ বিৰুদ্ধে বৰপেটাৰ আলুপতিচৰ আৰক্ষীৰ অব্যাহত আছে অভিযান। যোৱা নিশা গাঞ্জাৰ বিৰুদ্ধে আলুপতিচৰ আৰক্ষীয়ে চলায় এক অভিযান। আলুপতিচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উজ্জ্বল পেগুৰ নেতৃত্বত গোপন খবৰৰ ভিত্তিত বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত উজিৰৰ ওচৰত এটা ঘৰত অভিযান চলাই প্ৰায় 31 কেজি 965 গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে হানিফ আলী নামৰ এগৰাকী ব্যৱসায়িক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে হানিফ আলী নামৰ গাঞ্জা ব্যৱসায়ীজনে দীৰ্ঘদিনৰে পৰা অবৈধ গাঞ্জাৰ ব্যৱসায় কৰি আহিছে বুলি ব্যক্ত কৰিছে আৰক্ষীয়ে। ধৃত গাঞ্জা ব্যৱসায়ীজনক আৰক্ষীয়ে আটক কৰাৰ লগতে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উজ্জ্বল পেগুৱে কয় যে নিচামুক্ত সমাজ গঢ়াৰ চেষ্টাৰে অব্যাহত থাকিব গাঞ্জা আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান। নামটো কি আছিল? হানিফ আলী। আপোনাৰ দেউতাৰ নাম? আব্দুল মজিদ। ঘৰ? উজিৰেশ্বৰ। আচ্ছা, আপোনাৰ ঘৰত ইমান গাঞ্জা পাইছোঁ, কিমান কেজি গাঞ্জা পাইছোঁ? প্ৰায় 32 কেজি। আচ্ছা, 32 কেজি গাঞ্জা। আচ্ছা, 32 কেজি গাঞ্জা দেখিছে আপুনি? নামটো কি আপোনাৰ? হানিফ আলী। ঘৰ? উজিৰেশ্বৰ। তোমাৰ নাম আছে বুলি নেকি? 32 কেজি আপুনি দেখিছে? নাম কি আপোনাৰ? কুতুবুদ্দিন। কুতুবুদ্দিন। কিমান দিন ধৰি গাঞ্জা ব্যৱসায় চলাই আছে? সেইগিলা নাজানো ছাৰ। অঁ, নাজানে। থাকিম ইমান গাঞ্জা নাম পাগলা হয়, আমি হানিফ আলী নামৰ এজন ব্যক্তি আটক কৰা হৈছে। আমাৰ আলুপতি থানাৰ অন্তৰ্গত উজিৰেশ্বৰ নামৰ এখন গাঁৱত আমি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছে। প্ৰায় 31 কেজি ওপৰত আমি গাঞ্জা জব্দ কৰিবলৈ সক্ষম হৈছোঁ গোপনীয়তাৰ কম ভেটি। এই গাঞ্জাখিনি হানিফ আলী ঘৰতে আছিল? হয়, হানিফ আলী ঘৰত আছিল। তেওঁ ব্যৱসায় কৰে এনে বোলে নিজৰ ঘৰতে ৰুইছিল গাঞ্জাখিনি? ব্যৱসায় কৰে বুলি আমি শুনা পাইছোঁ, আৰু খালেতো অলপ চলপ পালোঁ হয়। এতিয়াতো 31 কেজিৰ ওপৰত পাইছোঁ, নিশ্চয় ব্যৱসায় কৰা হ'ব। এটা ডাঙৰ অভিযান আজি। হয় হয় হয়, নিশ্চয়। আমি ডাঙৰ অভিযান মানে আমি গোপনীয় সূত্ৰৰ পমুখেদি আমি এটা অভিযান চলাইছোঁ। এটা স্থানীয় ৰাইজৰ উপস্থিত আমি এই গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু থানাৰ পৰা আমি ৰাতি ওলাই গৈছিলোঁ, থানাৰ ষ্টাফ। এনেকুৱা অভিযান আগতেও চলিব? হয়, নিশ্চয় চলিব। আপোনালোকে জানেতো চলিয়ে আছে, আৰু এখন নিচামুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে আমাৰ সেই অভিযানখিনি অব্যাহত থাকিব, আৰু আমি চলাই আছোঁ আৰু চলাই কৰি যাম। নগৰ বেৰাৰ পৰা কিতাবালী ৰিপৰ্ট, মাজগাঁও এক্সপ্ৰেছ।